নিশ্চিতভাৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পই 4খনকৈ গেটৰ পানী ইতিমধ্যে এৰি দিছে আৰু তাৰ ফলত ধনশিৰি মহকুমা বিভিন্ন অঞ্চলৰ ইতিমধ্যে দৈয়াং ধনশিৰি যিসমূহ দাঁতিকাষৰীয়া অঞ্চল আছে সেই অঞ্চলসমূহত ইতিমধ্যে বানপানীৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই বচা গাঁও আমগুৰি অঞ্চলত এই মুহূৰ্তত মই উপস্থিত আছোঁ। মোৰ সহযোগী সমগ্ৰ পৰিৱেশটো দেখুৱাব। এই মুহূৰ্তত চোতাললৈকে এআঁঠু এই মুহূৰ্তত পানী হৈছে আৰু সমগ্ৰ কৃষি পথাৰ যদি চাওঁ আমি অমিতা গছকে ধৰি বিভিন্ন তামোল পাণৰ যি বাৰী আছে এই বাৰীত সম্পূৰ্ণৰূপে এই মুহূৰ্তত বানপানীয়ে ভৰি পৰিছে আৰু ক'ব লাগিব যে যি নাগালেণ্ডৰ যি নেৰানেপেৰা বৰষুণৰ ফলত দৈয়াং যি হাইড্ৰ প্ৰজেক্ট আছে তাৰ পানী ইতিমধ্যে মোকলাই দিছে আৰু তাৰ ফলতে এই অঞ্চলৰ এই অঞ্চলৰ যিসমূহ গাঁও আছে দৈয়াং দাঁতিকাষৰীয়া যিসমূহ গাঁও আছে এই গাঁওসমূহত ইতিমধ্যে বানপানীৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই ইয়াৰ যিসকল লোক আছে ইয়াৰ লোকসকলৰ সৈতে মই কিছু কথা পতাৰ চেষ্টা কৰিম। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে দেখিছোঁ যে আমি চোতাললৈকে আপোনালোকৰ এআঁঠু পানী হৈছে এই মুহূৰ্তত। আমাৰো আগত ঘৰ আছে, ঘৰ বুৰিয়ে গ'ল। তাৰপৰা খেতি আছিলে যিমান আৰু চব একোৱেই নাই। গৰুবোৰ উলিয়ালো যেনিবা আৰু মানুহবিলাক আৰু তাত সোমাব নোৱাৰি, যাবই নাই। পানী কেতিয়াৰ পৰা বাঢ়িছে ইয়াত? পানীটো কালি ৰাতিপুৱা 9টামান বজাত বেছি বাঢ়িছে আৰু তাততো পানী সোমাই আছে বহুত দিনৰ পৰা ঘৰত। সেইটো ঘৰ যাবই নোৱাৰি, সেইটো সোমাই তাৰমানে লুকা মাছ চাগে সেইটো ঘৰত। হেৰিকে খোৱা বোৱাৰ কিবা ব্যৱস্থা হৈছেনে? খোৱা বোৱা ব্যৱস্থা মানে আৰু ক'তনো খোৱা বোৱা হ'ব। প্ৰশাসনৰ লোক আহিছে নাই এই মুহূৰ্তলৈকে? প্ৰশাসনৰ লোক আপোনালোকক খবৰ খাতি ল'বৰ কাৰণে বা কিবা? শুনা নাই দেই, আহিছে যদিও মই গম নাই পোৱা। যদি আহি গ'ল, কোনোবাই কৈছে আহিছে বুলি, কিন্তু দেখা নাই আকৌ আহিছে যদি। আপোনালোকে এই মুহূৰ্তলৈকে সাহায্য কোনো ধৰণৰ পোৱা নাই? নাই পোৱা, একো নাই দিয়া। এয়া আছিল আমগুৰি যি বচাপথাৰ আমগুৰি ৰাইজৰ ভুক্তভোগী ৰাইজৰ প্ৰতিক্ৰিয়া। ইতিমধ্যে এই মুহূৰ্তলৈকে আমি বাতৰি সম্প্ৰচাৰ কৰালৈকে কিন্তু প্ৰশাসনৰ লোক ইয়াত আহি উপস্থিত হোৱা নাই আৰু আমি আশা কৰিম যাতে এইসকল লোকৰ ওচৰলৈ আহক প্ৰশাসনৰ লোক, এওঁলোকৰ দুখ দশা বুজি পাওক আৰু সমস্যা বুজি এওঁলোকৰ খোৱাৰ বাবে কিছু বস্তু যাতে প্ৰদান কৰে তাৰো আমি আশা কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈকে আহিছোঁ। পানী ইতিমধ্যে বাঢ়িছে, আপোনালোকৰ ঘৰ ডুবিছে, আমি দেখিছোঁ। গৰু ছাগলী কেনেধৰণে বা ধান ভঁৰালত হয়তো ধান আছিলে, কেনেধৰণে এইবিলাক বস্তু আঁতৰাইছে? ৰাতি মানে এনেকৈ কি কয় মানুহ কেইজনমান আহিলে, ট্ৰেক্টৰ মতা হ'ল আৰু ট্ৰেক্টৰ মাতি মানে ৰাতি 2টা বজাত উলিয়াই নিয়া হৈছে ধান। তাৰপৰা ঘৰৰ ভিতৰতে পানীয়ে, গোটেই পানী হেৰিয়ে ডুবিয়ে আছে। বস্তু পাতি বাকীটো উলিয়াই নিব পৰা হোৱা নাই। এতিয়া কি কয় ঘৰৰ বস্তু চব সেই ওপৰতে তেনেকৈ উঠাই থৈছোঁ অলপ কিবা মানে এনেকৈ অকণমান চাং তাং পাতি। সেইখিনি এতিয়া পানীটো বেছি হ'লে উলিয়াই নিব পৰা ব্যৱস্থা চৰকাৰ প্ৰশাসনে যাতে কৰিলে হয় আৰু অনুৰোধ কৰিছোঁ। খোৱা বোৱা ব্যৱস্থা এতিয়ালৈকে একো কৰাই নাই। সেইখিনি প্ৰশাসনৰ লোক এতিয়ালৈকে আহি নাই পোৱা। পানী কেতিয়াৰ পৰা বাঢ়িছে? পানী কালি ৰাতিপুৱা 9টামান বজাৰ পৰা বাঢ়িছে পানীটো। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে দৈয়াং যি জলবিদ্যুৎ প্ৰকল্প, এই জলবিদ্যুৎ প্ৰকল্প ইতিমধ্যে পানী এৰি দিয়াৰ ফলত এনেদৰে বচাপথাৰ যি আমগুৰি বৃহত্তৰ অঞ্চল, প্ৰায় 50টা পৰিয়ালে ইতিমধ্যে বানপানীত ডুব গৈছে আৰু সমগ্ৰ পৰিৱেশটো সতীৰ্থ দেখুৱাই গৈছে। যাতে আমিও তেওঁলোকে ভুক্তভোগী ৰাইজে কৈছে যাতে প্ৰশাসনৰ লোক এই মুহূৰ্তলৈকে কিন্তু কোনো খা খবৰ লোৱা নাই বা ইয়াৰ যিসকল লোক বানপানীত পতিত হৈছে তেওঁলোকৰ খা খবৰ ল'বলৈ অহা নাই। আমি আশা কৰিম আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত যাতে প্ৰশাসনৰ লোক ইয়ালৈ আহে আৰু এই ভুক্তভোগী ৰাইজৰ যি অভাৱ অভিযোগ, খাবলৈ নোপোৱা, যি খাবলৈ পোৱা নাই বা দিনটো তেওঁলোকে শান্তিৰে শুবলৈ পোৱা নাই, এই সমস্যাবোৰ যাতে বুজ লৈ যাতে এইসকল লোকৰ যাতে কিছু পৰিমাণেও যাতে প্ৰশাসনে সকাহ দিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।